কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ খুপনিকুছি মহৰী চুপা খেল পথাৰ প্ৰাংগণত চৰাবৰী পৱনজ্যোতি NGO আৰু খুপনিকুছি মাজৰ চুপা জ্ঞানোদয় ক্লাবৰ সৌজন্যত 15 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী দেওবাৰৰ পৰা শুভাৰম্ভ হয়। সেই অনুসৰি পুৱা সভাস্থলী চৌহদ চাফাই অভিযান বৃক্ষৰোপণ বাণিজ্য মেলাৰ দুৱাৰ মুকলি অনুষ্ঠান সম্পন্ন কৰা হয়। বাণিজ্য মেলাৰ দুৱাৰ মুকলি কৰে বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাসে। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। সভাত বৃহত্তৰ খুপনিকুছি অঞ্চলৰ শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক বিকাশৰ সৰ্বাংগীন দিশত গঠনমূলক আলোকপাত কৰা হয়। আৰু উক্ত বাণিজ্য মেলাত অনাগত 7টা দিনতো সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। আনহাতে নিশা সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পীৰ সংগীতানুষ্ঠানেৰে অনুষ্ঠানটি জীপাল হৈ উঠে। নমস্কাৰ, মই লাইভ চেনেলৰ সাংবাদিক আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানত অহাৰ কাৰণে। আমি বাণিজ্যিক মেলা যিটো অনুষ্ঠিত হৈছে ইয়াত সদৌ অসম ভিত্তিক বা সব ৰাইজক আমি আহ্বান জনাইছোঁ যে ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকে ক্ৰয় কৰা বজাৰত চাই ইয়াত হয়তো কম দামত উপভোগ কৰিব পাৰিব। আৰু ক্ৰীড়া জগতৰ লগত কিছুমান বস্তু আমাৰ ইয়াত সন্নিৱিষ্ট হৈ আছে। সৰু সৰু ল'ৰা ছোৱালীৰ বা ডাঙৰ ল'ৰাত ইয়াত উপভোগ কৰিবলৈ পাব। আৰু সদৌ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ ইয়াত আহি আমাক বিভিন্ন ধৰণৰ সামগ্ৰীত উপভোগ কৰাৰ কাৰণে আমাক ৰাইজে যাতে ইয়াত সহযোগিতা আহ্বান কৰে এইখিনি জনাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ। কৰিছোঁ চৰাবৰী পৱনজ্যোতি NGO আৰু খুপনিকুছি মাজৰ চুপা জ্ঞানোদয় ক্লাবৰ সৌজন্যত বাণিজ্য মেলা আৰু সাংস্কৃতিক সন্ধিয়াৰ এক বিশাল আয়োজন কৰা হৈছে। ইয়াত কি কি অনুষ্ঠান আছে, কি আছে? ইয়াত বিভিন্ন চকৰি বা দোকান পোহৰ ইত্যাদি বিভিন্ন খেল ধেমালি মীনা বজাৰ ইত্যাদি ইয়াত আয়োজন কৰা হৈছে। ইয়াত দৰ্শকে উপভোগ কৰিব পাৰিব। আজি এখন মিটিং আছে, আমি এই দ্বাৰ মুকলি কৰিব আমাৰ প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া তেখেতে। গোটেই সামগ্ৰী থাকিব ইয়াত, ক্ৰয় বিক্ৰয় কৰিব পাৰিব। গ্ৰন্থমেলা নাথাকে। ৰাইজক কি ক'ব এতিয়া? ৰাইজক এইটোৱে আহ্বান জনাইছোঁ যে ৰাইজে এয়া নতুন এটা বস্তু আমাৰ ক্লাবৰ জৰিয়তে যিখিনি ইয়াত প্ৰদৰ্শন কৰিব, বিভিন্ন খেল ধেমালি চকৰি ঘূৰোৱা এইখিনি যাতে শান্তশিষ্টভাৱে আহি ৰাইজে উপভোগ কৰক এই কামনাই কৰিছোঁ মই। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।